এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড থাকিলেই আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি পকী ঘৰ পোৱাটো যোগ্য ডিচেম্বৰত ৬০,০০০ পৰিয়ালে লাভ কৰিব নতুনকৈ পকী ঘৰ যোগ্যজনক ঘৰ প্ৰদান নকৰিলে পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে ৰাজ্যত নাথাকিব এতিয়াৰ পৰা কেঁচা ঘৰ ডিচেম্বৰ মাহত ৬০,০০০ পৰিয়ালে নতুনকৈ লাভ কৰিব PMAY পকী ঘৰ যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা আৰু বদলীকৰণ কৰা হ'ব পঞ্চায়তৰ সচিবগৰাকীক যদি কোনো খেলিমেলি কৰা পৰিলক্ষিত হৈছে তেন্তে পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰ বাবে কৰিব পাৰিব আপুনি আবেদন কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব পঞ্চায়তৰ সচিবে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এই বৃহৎ মন্তব্য ৰাজ্যত এতিয়াৰ পৰা কোনো ধৰণৰ কেঁচা ঘৰ দেখা পোৱা নাযাব প্ৰতিগৰাকী লোকে লাভ কৰিব পকী ঘৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি যোগ্য পকী ঘৰৰ বাবে আপুনি যোগ্য যদি কোনো খেলিমেলি পৰিলক্ষিত হৈছে পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এনেদৰে মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰতি বছৰ এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ আৰু যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ বাকী 60,000 ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে সেই 60,000 ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে সমগ্ৰ অসমত 60,000ৰ ভিতৰত 800টো কম্পাৰেটিভলি পজিশ্যন ভাল এই 800 যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ আৰু অন্যথা এইটোও কৈছোঁ সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে এই আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ আৰু তেওঁলোকে মানি লৈছে তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে কাৰণ 3.5 বছৰত আমি প্ৰায় 15 লাখ আমি 40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ